নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ সংবাদ সোণাপুৰৰ দলবদ্ধ ধৰ্ষণৰ সৈতে জড়িত তিনিজনক গ্ৰেপ্তাৰ নিউজৰ এক ৰিপৰ্ট সোণাপুৰৰ দলবদ্ধ ধৰ্ষণৰ সৈতে জড়িত তিনিজনক গ্ৰেপ্তাৰ 25 জানুৱাৰী নিশা সংঘটিত হৈছিল উক্ত জঘন্য ঘটনাটো লক্ষ্যধৰ তুমুং হৰকান্ত কামান গোপাল সুব্বা নামৰ তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে সোণাপুৰ আৰক্ষীয়ে উত্তৰ গুৱাহাটীৰ এগৰাকী যুৱতীৰ লগত সংঘটিত হৈছিল উক্ত ঘটনা 25 জানুৱাৰীৰ নিশা সোণাপুৰলৈ লগৰ বান্ধৱীৰ লগত ফুৰিবলৈ গৈছিল যুৱতীগৰাকী সেইদিনাই দলবদ্ধ ধৰ্ষণৰ বলি হৈছিল বুলি অভিযোগ তুলিছে যুৱতীগৰাকীৰ অভিভাৱকে পৰৱৰ্তী সময়ত ভুক্তভোগী যুৱতীগৰাকীয়ে চাংচাৰী থানাত ঘটনাৰ সন্দৰ্ভত দাখিল কৰিছিল অভিযোগ ইতিমধ্যে আৰক্ষীয়ে সেই অভিযোগৰ ভিত্তিত সোণাপুৰৰ পৰা তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ঘটনাৰ সন্দৰ্ভত সোণাপুৰ থানাত ৰুজু কৰা হৈছে 18/25 BNS 123/127 2/71 নম্বৰৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত আনহাতে আৰক্ষীয়ে জব্দ কৰিছে AS01 FV0972 নম্বৰৰ টাটা হেৰিয়ান বাহনখন তাৰমানে তাই গৈছিলে গামবুঢ়া ঘৰলৈ তাৰপিছত গামবুঢ়া ঘৰত যাম বুলি কৈ কিনে তাই ফেঞ্চি লৈ আহিলে ফেঞ্চি তাহাৰ সময়ত তাই গধূলা হৈ গ'ল গধূলা হৈ যায় মই ফোন কৰিলোঁ ফোন কৰোঁতে তাইক তাৰমানে অকণমান মই ধমকি দিলোঁ আন্ধাৰ হোৱাৰ কাৰণে মই ইমান ছোৱালী মানুহ এজনী ইমান দেৰিলৈ ক'ত থাক তাহাঁতি সোনকালে ঘৰ ল'ব লাগে এনেকৈ কওঁতে ধমকি দিওঁতে তাই ভয় খাই কেনে ছোৱালীজনীলৈ ফোন কৰিলে আমাৰ ঘৰৰ ওচৰৰে ছোৱালী বেছি দূৰৰ ছোৱালী নহয় তাই ভাবিলে ঘৰৰ ওচৰৰ ছোৱালী যেতিয়া মোৰ লগত একো এটা নহ'ব তাইৰ লগত মই চাহাৰা লৈ থাকিম বুলি কেনে গৈছিলে যাওঁতে আৰু তাই যে তেনেকুৱা এটা বিঘটন ঘটিব তাইও নাজানিলে তাৰপিছত তেনেকৈ ধৰি 24 তাৰিখৰ পৰা ছোৱালীজনী 25 তাৰিখলৈ নাই 26 তাৰিখ দিনাখন মই থানাত এখন এজাহাৰ দিছোঁ থানাত এজাহাৰ দিওঁতে চাংখাৰী থানাত এজাহাৰ এখন দিছোঁ মোৰ ছোৱালীজনী মানে ঘৰৰ পৰা এতিয়া নোহোৱা হৈছে আৰু গুৱাহাটীলৈ গৈছিলে গুৱাহাটীৰ পৰাই নাই অহা নাই ছোৱালীজনী তেনেকৈ বুলি দিলোঁ আৰু দিওঁতে তাৰপিছত তাই কেনেবাকৈ গম পালে নেকি পুলিচৰ ওচৰত এজাহাৰ দিয়া বুলি তেতিয়া ফেৰীত পাৰ কৰাই পঠিয়াই দিছে পাৰ কৰাই পঠিয়াই দিওঁতে তাৰপিছত তাই তেনেকুৱা ঘটনা ঘটিছে বুলি ঘৰত গৈ কেনে কৈছে আৰু সেইখিনিয়ে ল'ৰাকেইটা নাজানো নহয় মই চিনি নাপাওঁ এই ছোৱালীজনীয়ে লৈ আনিছে সোণাপুৰত ঘটনাটো হোৱা বুলি কৈছে তাৰমানে এনেকুৱা মানে ছোৱালীজনী মানে কৈছে আৰু বাছ এখনত তুমি উঠি আহা হেৰি লৈ খানাপাৰালৈ উঠি আহা খানাপাৰাৰ পৰা বোলে বাছত লৈ আনিলে বাছৰ পৰা আকৌ মিউজিকত আনিলে মিউজিকৰ পৰা বোলে কলা গাড়ী এখনত উঠাই লৈ আনিছে এতিয়া তাইও জেগা চিনি নাপায় তাই কোনোদিন ঘূৰা ছোৱালী নহয় মই কি বিচাৰিছো মই ন্যায় বিচাৰিছো ছোৱালীজনীটো ন্যায় দিবই লাগিব এতিয়া ছোৱালীজনী বদনাম হৈ গৈছে ছোৱালীজনীটো লাইফটো বৰবাদ অমিত কুমাৰ শৰ্মাৰ ৰিপৰ্ট নিউজ নাও